তো আজ আমি আলোচনা করিম ক্লাস 10 পুনরালোচনার এক্সারসাইজ R3 কোশ্চেন নম্বর 1। তো কোশ্চেন নম্বর 1 তোমাক কি কইছে যে তলৰ কোন বৰ সংখ্যা পূৰ্ণ ঘন নহয়। মই অলরেডি ইয়াতে লিখি দিছো কোশ্চেন বিলাক আপ টু 4 লৈকে আছে। তো ইয়াৰ দুটা নিয়ম আছে, এটা হল কি এই সংখ্যা বিলাকক আমি কি কৰিব লাগিব, মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। লেট সাপোজ মানি লোৱা তোমাক দিয়া আছে কিমান 8। তো 8 এটা পূৰ্ণ ঘন হয় নে নহয় এইটো আমি কেনেকৈ সলভ কৰিম। তো সোয়া 8ক তুমি কি করো উৎপাদক বিশ্লেষণ করা। 8ক যদি উৎপাদক বিশ্লেষণ করা তোমার কি হবো 2 তোমার তিনিবার আহিব, গতিকে 8ৰ ঘনমূল কিমান হবো 2। তার মানে 8 এটা কি হয় एक्चुअली পূর্ণ ঘন হয়। তো পূর্ণ ঘন হবলে হলে উৎপাদক বিশ্লেষণ করার পিছত জোরটো কিমান কিমান কৰি আহিব লাগে, তিনিটা অঙ্ক মিলে এটা জোর হয়। ঠিক আছে, আমি যেতিয়া মানে কি কৰিছিলো পূর্ণ ঘন ওলাইছিলো তাত আমার মৌলিক উৎপাদক বিশ্লেষণ কৰাত আমি দুটা মিলি এজোর বনাইছিলো হয় না। ঘনকৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, তিনিটা মিলি এটা জোৰ বনাব লাগিব। তিনিটা টুৰ পৰা আমি এটা টু লিখিব পাৰো, ইয়াতে দুটা টুৰ পৰা আমি এটা লিখিব পাৰিছিলো হয় না। তো এইটো টপিকছত আমি কি কৰিব লাগিব, তিনিটা মিলি এজোৰ বনাব লাগিব। তো আহা কোশ্চেনটো আমি সলভ কৰো। তো কেইবাটামান বস্তু আমি জানিব লাগিব, সেইকেইটা মই ইয়াতে বুজাই আছো। যেনেকুৱা তুমি যদি কি কৰা 1 কিউব কৰা তাৰ মানে তুমি কিমান পাবা 1 এ পাবা। 2 যদি কিউব কৰা তেনেহলে কিমান পাবা 8। 3 কিউব কৰিলে তুমি কিমান পাবা 27। আকৌ যদি তুমি কি কৰা 4 কিউব কৰা তুমি কিমান পাবা 64। আৰু 5 কিউব কৰিলে তুমি কিমান পাবা 125। 6 কিউব কৰিলে তুমি কিমান পাবা 216। 7 কিউব কৰিলে তুমি কিমান পাবা 343। 8 কিউব কৰিলে তুমি কিমান পাবা 512। আকৌ 9 কিউব কৰিলে তুমি কিমান পাবা 729। এগেইন 10 কিউব কৰিলে তুমি কিমান পাবা 1000 পাই যাবা। তো এইখিনিতে আমাৰ কি হৈ আছে হিডেন হৈ আছে শর্ট ট্রিক্স টু। তো আমি কেনেকৈ কৰিম চোৱা, এটা এটা কৰি অঙ্ক আছে, এইকেইটা তুমি বাদ দিয়া, এইকেইটা তুমি প্লাস কৰা। 7 আৰু 2 মিলি তুমি কিমান পাবা, যদি প্লাস কৰো আমি 7 + 2 কৰিলে 9 পাম। এগেইন ইয়াতে তুমি প্লাস কৰা 6 + 4 কৰিলে তুমি কিমান পাবা 10। আকৌ 8 10 টুক তুমি প্লাস কৰা কি 1 + 0 কৰিলে তুমি কিমান পাবা 1। এগেইন তুমি কি কৰা এইটো প্লাস কৰা, তো ইয়াতে কিমান পাবা 5 + 2 কৰিলে 7। 7 + 1 কৰিলে তুমি কিমান পাবা 8। এগেইন তুমি এইটো প্লাস কৰা 6 + 2 8 আৰু 1 মিলি তুমি কিমান পাবা 9। নেক্সট তুমি এইটো প্লাস কৰা 3 + 3 6 আৰু 4 মিলি তোমাৰ কিমান হ'ব 10। তো 10 এত তোমাৰ কি হ'ব আকৌ দুটা অঙ্ক আছে, গতিকে 1 + তুমি 0 কৰা ইয়াৰ পৰা কিমান পাবা 1। এগেইন তুমি এইটো প্লাস কৰা 5 + 2 কৰিলে 7 আৰু 1 মিলি তোমাৰ কিমান হ'ব 8। নেক্সট তুমি আকৌ এইটো কৰা 7 + 2 9 আৰু ইয়াতে তোমাৰ কিমান আছে 9। তো 9 9 তোমাৰ কিমান হ'ব 18। ইয়াতে চোৱা 1 + 8 কৰি দিয়া কিমান পাবা তুমি 9। এগেইন তুমি ইয়াতে চোৱা কিমান আছে 1 ৰ লগত তিনিটা 0 তুমি প্লাস কৰিলে কি পাবা 1 পাবা। ইয়াতে চোৱা যোন কেইটা মান আমি প্লাস কৰিছো, তো আমি দেখা পাইছো কি প্ৰত্যেকবাৰে আমাৰ 189 আহি আছে। কিমান আহি আছে 189। চোৱা ইয়াতে 1 আছে 8 আছে 9 আহিছে, আকৌ 189 আকৌ 189 আকৌ 1 আহিছে। তার মানে কোনো এটা সংখ্যা যদি আমাক দিয়া থাকে আৰু সেই সংখ্যা কেইটা যিমানটা অঙ্ক থাকিব সেইকেইটা অঙ্ক যদি আমি প্লাস করি আমি যদি কিমান পাও 1 নাইবা 8 নাইবা তুমি 9 পোৱা, তেনেহলে সেই সংখ্যাটো কি হ'ব পূর্ণ ঘন হ'ব। আৰু এইকেইটা অঙ্কৰ বাদে যদি তোমাৰ বেলেগ আহে তেনেহলে কি নহব পূর্ণ ঘন নহব। এতিয়া সব প্ৰথম কোশ্চেনটোত আমি আহো। ইয়াতে আমাক কি দি আছে 3757 আছে। তো আমি ইয়াতে এইটো বস্তু সাইডত কৰি আছো, তোমালোকে তো ডাইরেক্ট মানে কি কোশ্চেনত এইটো কৰাই দেখাব নোৱাৰা হয় না। সাইডত আমি কৰি কি কৰিব লাগিব, যেহেতু শর্ট ট্রিক্স 1 মার্কৰ কাৰণে থাকিব, তো সাইডতে তুমি ক্যালকুলেশন কৰিব পাৰিবা, নাইবা তুমি মাইন্ডতে কৰিব পাৰিবা। সোয়া 7 7 তুমি প্লাস কৰা তো 14 হৈ গল। 14 5 আৰু 3 মিলি তোমাৰ কিমান হ'ব 8। তো এইবাৰ তুমি প্লাস কৰা 8 প্লাস তুমি 4 কৰি দিয়া 10 12 ৰ 2 1 ক্যারি 1 অন তোমাৰ কিমান হ'ব 2। ঠিক আছে, তো ইয়াত আমি কিমান পাই আছো 22। তো 22 কাকো তুমি প্লাস কৰা 2 + 2 কৰা কিমান পাবা 4। তো 4 ইয়াতে আছে নেকি নাই, দ্যাট মিন্স এইটো সংখ্যা তোমাৰ কি হ'ব নোৱাৰে পূর্ণ ঘন হ'ব নোৱাৰে। একদম ইজি। তো ডাইরেক্টলি তুমি এইখিনি ইয়াতে দেখাই দিব নালাগে, তুমি মাইন্ডতে ক্যালকুলেশন কৰিছা, এইকেইটা অঙ্ক তোমাৰ আহা নাই, তো তুমি ডাইরেক্ট ইয়াতে লিখি দিয়া থেকে এই সংখ্যাটো নাইবা ই লিখা ই এটা পূর্ণ ঘন নহয়, ই এটা পূর্ণ ঘন নহয়। নিশ্চয় বুঝি পাইছা, একদম ইজি। জাস্ট এইখিনি শর্ট ট্রিক্স আমি মাইন্ডত ৰাখিব লাগিব। তো ৰোমান সংখ্যাৰ 2 আহা, তো ইয়াতে আমি সেইটো বস্তুৱে চাম।
চোৱা কি কি অংক আছে 3 + 3 কৰা তো তুমি কিমান পাবা 6 আকৌ তুমি কি কৰা ইয়াতে তোমাৰ কিমান আছে 7 আৰু 5 তুমি প্লাস কৰা তো 7 আৰু 5 ইয়াৰ পৰা 3 ইয়াতে দি দিয়া 10 হৈ যাব 10 12 12 আৰু 6 মিলি তোমাৰ কিমান হ'ব 18 প্লাস তো ভালদৰে কৰিবা এইকেইটা অংক আমি যদি প্লাস কৰো কিমান পাম 18 ইয়াতে 18 ত কেইটা অংক আছে দুটা এই দুটা তুমি প্লাস কৰি দিয়া 1 + 8 কৰিলে তুমি কিমান পাবা 9 ইয়াতে চোৱা 9 আছে না নাই আছে তো ইয়াতে লিখিব লাগিব কি এটাকে ই এটা কি হয় ই এটা পূর্ণ ঘন হয় নাইবা তোমালোকে লিখিব পারা এটাকে দি সংখ্যাটো লিখি পূর্ণ ঘন হয় বলি লিখিব পারা ঠিক আছে তো আমি এবার থার্ড নম্বরত আহিম তো ইয়াতে তুমি ক্যালকুলেশন কৰি লোৱা 3 + 3 6 6 + 3 তোমাৰ কিমান হ'ব 9 9 + 2 কিমান পাই আছা 11 এতিয়া চোৱা 11 ত কেইটা অংক আছে দুটা তো তুমি প্লাস কৰি দিও 1 + 1 কৰিলে আমি কিমান পাম 2 2 আমাৰ ইয়াত আছে নেকি নাই দ্যাট মিন্স এটো তোমাৰ কি নহয় পূর্ণ ঘন নহয় গতিকে ইয়াৰ কাৰণে কি লিখিবা এটাকে 3 3 3 2 পূর্ণ ঘন নহয় পূর্ণ ঘন নহয় ঠিক আছে তো 1 মার্কৰ কাৰণে কৰিবা এইবিলাক তো বেছি নাহে 2 মার্কৰ নাহে 1 মার্কৰ কোশ্চেন एक्चुअली তো লাস্ট কোশ্চেনত আহা 4 নম্বৰ তো 4 নম্বৰত চোৱা কি কি ডিজিট আছে প্লাস কৰি লোৱা 9 + 6 কৰিলে আমি কিমান পাম ইয়াৰ পৰা 1 ইয়াতে দি দিয়া 10 15 15 + 9 কৰিলে তুমি কিমান পাবা 19 হয়নে তো 19 এতিয়া চোৱা 19 ত কেইটা অংক আছে দুটা প্লাস কৰি দিয়া 1 + 9 কৰিলে আমি एक्चुअली কিমান পাম 10 তো 10 পালে চোৱা ইয়াতে তোমাৰ কি আছে 1 এটা আছে আকৌ ইয়াতে দুটা অংক আহিল 1 আৰু 0 তো 1 আৰু 0 তুমি প্লাস কৰা 1 + 0 কৰি দিয়া কিমান পাবা 1 তো চোৱা ইয়াতে 1 আছে না নাই আছে obviously তো যেহেতু 1 আছে গতিকে এই সংখ্যাটো কি হ'ব পূর্ণ ঘন হ'ব ই এটা ই পূর্ণ ঘন হয় বলি লিখিলে বেস্ট হ'ব ই পূর্ণ ঘন হয় নিশ্চয় বুজি পাইছা তো তোমালোকৰ মাইন্ডটো কত ৰাখিব লাগিব ইয়াতে আৰু এইটো বস্তু মাইন্ডত তুমি সেভ কৰি ৰাখিব পাৰা যে কোনো এটা সংখ্যা আমি যদি প্লাস করি শেষত যদি আমি 1 নাইবা 8 নাইবা 9 পাও দ্যাট মিন্স এই সংখ্যাটো তোমাৰ কি হ'ব এটা পূর্ণ ঘন হ'ব আৰু যদি এইকেইটা নাহে তেনেহলে সেইটো পূর্ণ ঘন কেতিয়াও নহব তো আমি তোমালোকে এটা কাম কৰিবা স্ক্রিনশট মাৰি লবা আৰু নেক্সট 2 নম্বৰ কোশ্চেনটো আমি সলভ কৰি আছো একদম ইজি কোশ্চেন এতিয়া সো কোশ্চেন নম্বৰ 2 তো কোশ্চেন নম্বৰ 2 তে एक्चुअली আমাক কি কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা তো জন কেইটা সংখ্যা আমাক দি আছে ৰোমান সংখ্যাৰ 4 লৈকে আছে প্ৰত্যেকটো কোশ্চেন মই লিখি লৈছো তো ইয়াৰে আমি কি উলাব লাগে ঘনফলটো আমি উলাব লাগে তো ঘনফলটো আমি উলাই দিও তো সো ঘনফল উলোৱাৰ কাৰণে আমি কি কাম কৰিব লাগিব জাস্ট আমি কি কৰিব লাগিব ইয়াতে তুমি কি দি আছে 19 দি আছে তো 19 কিউব কৰা 19 কিউব মানে কি 19 কেইবাৰ পূৰণ কৰিবা তিনিবাৰ পূৰণ কৰি দিয়া তো ইয়াৰ পৰা তুমি মানটো কিমান পাবা 6859 19 কিউব কৰিলে তোমালোকে পূৰণটো কৰি লবা ধুনিয়া কৰি ঠিক আছে আৰু মোৰ মিস্টেক হলে তোমালোকে কমেন্ট সেকশনত জনাই দিবা 2 নম্বৰটো চোৱা তো 2 নম্বৰত আমি কি কৰিম 21 আছে তো 21 এর উপৰত কিউব লিখি দিয়া তাৰ মানে 21 আমি তিনিবাৰ পূৰণ কৰিব লাগিব 3 টাইমস পূৰণ কৰি দিয়া ইয়াৰ পৰা তুমি মানটো কি পাবা 9261 নেক্সট আছে আমাৰ কিমান 23 তো 23 এর উপৰত তুমি কি কৰা কিউব লিখি দিয়া ইয়াৰ পিছত 23 তুমি কি কৰা 3 টাইমস পূৰণ কৰি দিয়া 23 * 23 ইয়াৰ পৰা তুমি মানটো কিমান পাবা 12167 নেক্সট আমাৰ আছে কি 4 নম্বৰ তো 4 নম্বৰত তুমি কি কৰা সেম লিখি দিয়া 27 পাওয়ার কিউব 27 তুমি কি কৰা 3 টাইমস পূরণ কৰি দিয়া ইনটু 27 ইয়াৰ পৰা তোমাৰ আনসারটো আহিব 19683 তো এইকেইটা হল কি আমাৰ কোশ্চেন নম্বৰ 2 আনসার তোমালোকে মিলাই লবা আৰু স্ক্রিনশটও মাৰি লবা আৰু এইবিলাক প্র্যাকটিস কৰি থাকিবা ধন্যবাদ।